বিশ্বনাথৰ যুৱ কৃষক নীলম দত্তলৈ অসম গৌৰৱ বঁটা। বিশ্বনাথৰ পাভৈ গ্ৰীণছ নামৰ কৃষিক্ষেত্ৰখনৰ লগত জড়িত নীলম দত্তই বিভিন্ন প্ৰজাতিৰ ধান সংৰক্ষণ, থলুৱা শাক-পাচলি বীজ মজুতকৰণ, মৎস্য উৎপাদন আদিৰে জৈৱিক ফচল উৎপাদন আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি আহিছে। দেশ-বিদেশৰ গৱেষক আদিয়েও নীলম দত্তৰ কৃষিক্ষেত্ৰ পৰিদৰ্শন কৰি অভিজ্ঞতা অৰ্জন কৰিছে। শাক-পাচলিৰ বীজ আৰু পুৰণি ধানৰ সঁচৰ সাৰ্বভৌমত্ব সংৰক্ষণত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা নীলম দত্তৰ এই প্ৰাপ্তিত অভিনন্দন জনাইছে বিভিন্ন দল সংগঠনে। অনুভৱ কি বুলি কওঁ, ভাল লাগিছে। মই ফিল কৰোঁ কি মোতকৈও বহুত যোগ্য মানুহ আছে আৰু চাগে তেখেতসকলক চৰকাৰে গম নাপায় বা মানুহে তেওঁ ফ'কাছত অহা নাই, বা বহুত আনচাং হিৰোজ বা বহুত এনেকুৱা মানুহ আছে যোনে একদম নীৰৱে বহুত ভাল কাম কৰি আছে। তেখেতসকলৰ কাৰণেও এনেকুৱা বঁটা পোৱাটো উচিত আৰু মই পোৱাৰ কাৰণে মই বহুত উৎফুল্লিত হৈছোঁ। কিন্তু তাৰ আঁৰত বহুত মানুহ জড়িত হৈ আছে বা বহুতৰে অনুপ্ৰেৰণা আছে বা বহুতৰে ভাল আশীৰ্বাদ আছে। কিমান দিনৰ পৰা তুমি এই কৃষি কৰ্মত জড়িত? মোৰ প্ৰায় 23 বছৰমান হ'ল খেতি কৰা জৈৱিকভাৱে। 23 বছৰৰ পৰাই মোৰ পিতৃ ঢুকোৱাৰ পিছৰ পৰাই ফাৰ্মখন মই আৰু মোৰ মায়ে ল'লোঁ আৰু তেতিয়াৰ পৰাই মই খেতিৰ কামত জড়িত হৈ আছোঁ। নতুন প্ৰজন্মৰ কাৰণে কি বাৰ্তা দিব খেতিৰ প্ৰতি যিসকল আগ্ৰহী? নতুন প্ৰজন্মক মই কি ক'ম, চবেই দিশহাৰা হৈ গৈছে। এতিয়া ছিষ্টেমটো এনেকুৱা বনাই দিছে, তো অলপ আমি কি হ'ল স্কুলৰ এডুকেশ্যনৰ পৰা বা এতিয়া যেনেকৈ নিউ এডুকেশ্যন পলিচি আহিছে, বিৰাট ভাল হৈছে বা শিক্ষা গোটেই ছিষ্টেমটোকে অলপ ৰিভেম্প কৰিব লগা হৈছে। এতিয়া দেখা গৈছে কি মানে কোনোৱে কৃষি কৰ্মত জড়িত হ'ব বিচৰা নাই বা কষ্ট কৰিব নিবিচাৰে, চবেই কমফৰ্ট জ'নত যাব বিচাৰে। ইনফেক্ট এইটো অভিভাৱকৰো এটা দুখ বুলি ভাবোঁ। অভিভাৱকে সদায় বিচাৰে কি নিজৰ সন্তান বা ল'ৰা ছোৱালীখিনিয়ে যে সুখত থাকক, আৰু সুখৰ ডেফিনেশ্যনটোৱে হৈছে কষ্ট নকৰাকৈ দৰমহা পোৱাটো। তো সেই বস্তুটোৰ পৰা আমি সেই মাইণ্ডছেটটোৰ পৰা ওলাব লাগিব। আৰু আমাৰ ইণ্টাৰ্ণশ্বিপ, এপ্ৰেণ্টিছশ্বিপ এইবিলাক যোনবিলাক বাহিৰত কৰে, মানে পঢ়াৰ সময়ত যে শ্ৰমদান দিয়ে বা ছ'চিয়েল ছাৰ্ভিচ কৰে বা কিছুমানে আৰ্মিত যায়, তো সেনেকুৱা ছিষ্টেমবিলাক আমাৰ সমাজত অনাটো উচিত বুলি মই ভাবোঁ। দেখিবলৈ পোৱা গৈছে আপোনাৰ যে আপুনিতো জৈৱিকভাৱে খেতি কৰি আছে, বজাৰত কিন্তু সাৰ দিয়া, কেমিকেল দিয়া বস্তুৰ উভৈনদী হৈ পৰিছে আৰু মানুহে সেইবিলাকে উৎপাদন কৰে। সেইটো এটা ছিষ্টেম গঢ়ি দিছে ন, কাৰণ মানুহক নিৰ্ভৰশীল কৰি দিছে। এতিয়া কেইজনমান মানুহৰ হাতত বা কেইজনমান কৰ্পৰেশ্যনছ হাততে বস্তুখিনি গুচি গৈছে। তো যিসকলে চব নিৰ্ধাৰণ কৰে, গুটিৰ পৰা, সাৰৰ পৰা, ঔষধৰ পৰা, ইনফেক্ট হিউমেন মেডিচিন, মানে আমাৰ শৰীৰত যোনখিনি মেডিচিন লাগে তাৰো নিৰ্ধাৰণটো তেখেতসকলে কৰিছে। আৰু এটা বিৰাট ডাঙৰ এইটো এটা পাকচক্ৰ বা কনস্পিৰেচি বুলিয়ে মই কওঁ। তো সেইটোৰ পৰা আমি ওলাব লাগিব বা আত্মনিৰ্ভৰশীল হ'ব লাগিব। তো আমাৰ ছিষ্টেমটোক আমাক পৰনিৰ্ভৰশীল কৰি দিছে। তো যেতিয়ালৈকে আমি আত্মনিৰ্ভৰশীলতাৰ মানে দিশত নাযাম, মোৰ মতে সেইবিলাক সদায় থাকিবই। বিশ্বনাথৰ পৰা ধৰ্ম ৰিজালৰ ৰিপৰ্ট, PA নিউজ।